নমস্কাৰ, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল অৰূপছ ব্লগলৈ। এই মুহূৰ্তত আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ খবৰ। অসম চৰকাৰৰ অধীনৰ সকলো ৰাজ্যিক কৰ্মচাৰীৰ কাৰণে এই মুহূৰ্তত আছে এটা গুৰুত্বপূৰ্ণ খবৰ। আৰু এই গুৰুত্বপূৰ্ণ খবৰটো হৈছে ৰাজ্যিক কৰ্মচাৰীসকলৰ 4% DA বৃদ্ধিৰ আনুষ্ঠানিক নিৰ্দেশনা পত্ৰ প্ৰকাশ কৰা হৈছে। আপোনালোকক পুনৰবাৰ জনাইছোঁ, অসম চৰকাৰৰ অধীনৰ সকলো ৰাজ্যিক কৰ্মচাৰীৰ বাবে 4% DA বৃদ্ধিৰ অফিচিয়েল অৰ্ডাৰ কপি প্ৰকাশ কৰা হৈছে। অসম চৰকাৰৰ ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা 4% DA বৃদ্ধিৰ অফিচ মেমৰেণ্ডাম প্ৰকাশ কৰা হৈছে। এই মেমৰেণ্ডাম প্ৰকাশ কৰা হৈছে আজি অৰ্থাৎ 16 মাৰ্চ 2024 তাৰিখে। ইয়াতে স্ক্ৰীনত মই আপোনালোকক ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা প্ৰকাশ কৰা 4% DA বৃদ্ধিৰ অফিচ মেমৰেণ্ডামখন দেখুৱাই দিছোঁ। ইয়াতে স্ক্ৰীনত দেখা পাইছে, এইখন প্ৰকাশ কৰা হৈছে 16 মাৰ্চ 2024 তাৰিখে অৰ্থাৎ আজি। এই অফিচ মেমৰেণ্ডামখনৰ জৰিয়তে আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে যে অসম চৰকাৰৰ অধীনৰ ৰাজ্যিক কৰ্মচাৰীসকলৰ কাৰণে 4% DA বৃদ্ধি কৰা হৈছে। আৰু এই DA বৃদ্ধিৰ হাৰ কাৰ্যকৰী হ'ব 1 জানুৱাৰী 2024 তাৰিখৰ পৰা। এতিয়াৰে পৰা ৰাজ্যিক কৰ্মচাৰীসকলে লাভ কৰিবলগীয়া DAৰ হাৰ হৈছে 50%। 46%ৰ পৰা বৃদ্ধি হৈ বেচিক পে'ৰ 50% DA লাভ কৰিব ৰাজ্যিক কৰ্মচাৰীসকলে। ইতিমধ্যে আপোনালোকে গম পাইছে যে আজি কিছুদিন পূৰ্বে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱে এক সংবাদমেল যোগে অসম চৰকাৰৰ অধীনৰ ৰাজ্যিক কৰ্মচাৰীসকলৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ সমাহাৰত 4% DA বৃদ্ধিৰ কথা ঘোষণা কৰিছিল। আৰু তেখেতে সংবাদমেলত জনাইছিল যে জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ এই 3 মাহৰ এৰিয়াৰ কৰ্মচাৰীসকলে মে', জুন আৰু জুলাই মাহত 3টা কিস্তিত লাভ কৰিব। কিন্তু আজি ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা প্ৰকাশ কৰা এই অফিচ মেমৰেণ্ডামখনত কিছু ব্যতিক্ৰম দেখা গৈছে। তো এই কথাখিনি মই আপোনালোকক ইয়াতে ভালদৰে বুজাই দিবলৈ চেষ্টা কৰিছোঁ। ইয়াতে 4 নম্বৰ পইণ্টটো আপোনালোকে লক্ষ্য কৰিব। ইয়াতে কোৱা হৈছে দ্য এনহেঞ্চ ৰেট অফ 50% DA or DR shall be paid along with monthly pay or pension for the month of March 2024 in April 2024। অৰ্থাৎ এই বৰ্ধিত DAৰ হাৰ কৰ্মচাৰীসকলে মাৰ্চ মাহৰ দৰমহাৰ পৰাই লাভ কৰিব। এপ্ৰিল মাহত কৰ্মচাৰীসকলে মাৰ্চ মাহৰ যি দৰমহা লাভ কৰিব সেই দৰমহাৰ লগত এই বৰ্ধিত DAৰ হাৰ যোগ হৈ থাকিব। অৰ্থাৎ মাৰ্চ মাহৰ দৰমহা কৰ্মচাৰীসকলে 4% DA বৃদ্ধিৰ সৈতে লাভ কৰিব। লগতে ইয়াতে কোৱা হৈছে দ্য এৰিয়াৰ DA or DR with effect from 1 January 2024 to 29 February 2024 shall be paid in 2 equal installments in the month of May and June 2024 through bank accounts of the employees or pensioners। অৰ্থাৎ কৰ্মচাৰীসকলে জানুৱাৰী আৰু ফেব্ৰুৱাৰী এই 2 মাহৰ যি এৰিয়াৰ হ'ব, এই 2 মাহৰ এৰিয়াৰ 2024 চনৰ মে' আৰু জুন মাহত 2টা সমান কিস্তিত লাভ কৰিব। যদিওবা মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছিল যে কৰ্মচাৰীসকলে জানুৱাৰী, ফেব্ৰুৱাৰী আৰু মাৰ্চ এই 3 মাহৰ এৰিয়াৰ মে', জুন আৰু জুলাই এই 3 মাহত লাভ কৰিব, কিন্তু ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা প্ৰকাশ কৰা DA বৃদ্ধিৰ এই নটিফিকেশ্যনখন মতে কৰ্মচাৰীসকলে জানুৱাৰী আৰু ফেব্ৰুৱাৰী এই 2 মাহৰ এৰিয়াহে লাভ কৰিব, যিহেতু কৰ্মচাৰীসকলে মাৰ্চ মাহৰ দৰমহা বৰ্ধিত DAৰ সৈতে লাভ কৰিব। তো নিশ্চয়কৈ এইটো ৰাজ্যিক কৰ্মচাৰীসকলৰ কাৰণে এটা অতি ডাঙৰ খবৰ। ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফালৰ পৰা DA বৃদ্ধিৰ এই নটিফিকেশ্যনখন প্ৰকাশ কৰাৰ পিছতে আমি নিশ্চিত হ'ব পাৰোঁ যে অসম চৰকাৰৰ অধীনৰ ৰাজ্যিক কৰ্মচাৰীসকলে মাৰ্চ মাহৰ দৰমহা বৰ্ধিত DAৰ সৈতে লাভ কৰিব আৰু কৰ্মচাৰীসকলে জানুৱাৰী আৰু ফেব্ৰুৱাৰী এই 2 মাহৰ এৰিয়াৰ অহা মে' আৰু জুন মাহত 2টা সমান কিস্তিত লাভ কৰিব। তো নিশ্চয়কৈ ৰাজ্যিক কৰ্মচাৰীসকলৰ কাৰণে এটা অতি গুৰুত্বপূৰ্ণ খবৰ। আৰু এই গুৰুত্বপূৰ্ণ খবৰটো আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে মই আপোনালোকৰ মাজলৈ লৈ আহিলোঁ। তো আজিৰ ভিডিঅ'টিত এইখিনিয়েই। ভিডিঅ'টি ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।